টিয়কৰ আউনীআটী সত্ৰত অনুষ্ঠিত সদৌ অসম ভাওনা সন্মিলনৰ প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তনৰ সফল সমাপ্তি। যোৱা 6 ডিচেম্বৰৰ পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টিয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ প্ৰাংগণত সদৌ অসম ভাওনা সন্মিলনৰ প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তন অনুষ্ঠিত হৈছে। ভাওনা সংস্কৃতিৰ উত্তৰণ শুদ্ধ ৰূপত পৰিৱেশনৰ লগতে ভাওনা সংস্কৃতিৰ সৈতে জড়িত শিল্পী কলা কৌশলীৰ অৰ্থ সামাজিক সুৰক্ষাৰ অৰ্থে যোৱা 2টা দিনে উদ্যোক্তাসকলে অসমৰ বিভিন্ন প্ৰান্তৰ বিচাৰকসকলক একত্ৰিত কৰি এখনি বিচাৰক সন্মিলন, সেইদৰে ভাওনাই জনপ্ৰিয়তা তথা যুৱ প্ৰজন্মক কিদৰে অনুপ্ৰাণিত কৰিব আদি বিষয়ৰ ওপৰত যুৱ সন্মিলনকে ধৰি বিভিন্ন সন্মিলন অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ আজি শেষৰ দিনা অনুষ্ঠিত সমাৱৰ্তন ও মুকলি সভাত কমলাবাৰী সত্ৰৰ বুঢ়া ভকত প্ৰভাত বৰা, অৱসৰপ্ৰাপ্ত শিক্ষা সচিব কমল জ্যোতি গগৈ, যোৰহাটৰ বিধায়ক হিতেন গোস্বামী, বিশিষ্ট সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা, অইল ইণ্ডিয়াৰ সঞ্চালক মাধুৰ্য বৰুৱা, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক পংকজ গোস্বামী, দিহা সম্ৰাট কমলা গগৈকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আউনীআটী সত্ৰৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত তথা আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰকাশজ্যোতি বৰঠাকুৰে উদ্বোধন কৰা এই সভাত আউনীআটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ ভজন, সদৌ অসম ভাওনা সন্মিলনৰ যোৰহাট মহানগৰ শাখাই সন্মিলনৰ শীৰ্ষ গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে। ইপিনে প্ৰতিযোগিতামূলক ভাওনাৰ বিচাৰৰ বাবে এক নিয়মাৱলী প্ৰস্তুত কৰা, ভাওনা শিল্পীসকলৰ অৰ্থনৈতিক সুৰক্ষা, আন শিল্পীৰ দৰে ভাওনাৰ শিল্পীকো চৰকাৰী পেঞ্চন প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনোৱা আদি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে সন্মিলনে। এই 3দিনীয়া কাৰ্যসূচীত বহুখিনি কাৰ্যসূচী লোৱা হৈছে। তাৰ ভিতৰত এটা ডাঙৰ কাৰ্যসূচী হৈছে আমাৰ বিচাৰকসকলৰ সন্মিলন। অসমৰ বিভিন্ন ঠাইত ভাওনাৰ প্ৰতিযোগিতা হৈছে। এই প্ৰতিযোগিতাত কি ধৰণেৰে বিচাৰ কৰা হ'ব, কেনেকুৱা নিয়মাৱলী তাত অনুসৰণ কৰা হ'ব, সেই লৈ পেলাই বিচাৰক সন্মিলন এটা ব্যৱস্থা কৰা হৈছে। কালি যুৱ সন্মিলনৰ ব্যৱস্থা কৰা হৈছিলে যে ভাওনাই নতুন প্ৰজন্মক, যুৱ প্ৰজন্মক কেনেকৈ অনুপ্ৰাণিত কৰিব পাৰে, তেওঁলোকক কেনেকৈ এটা সুন্দৰ আৰু সুস্থ আধ্যাত্মিক দৃষ্টিভংগীৰ জীৱন যাপন কৰাত তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে। ইতিমধ্যে আমি কৈছোঁৱে যে 4 ধৰণৰ ভাওনা ইয়াত প্ৰদৰ্শিত হৈছে। আমি আশা কৰোঁ ভৱিষ্যতে সদৌ অসম ভাওনা সন্মিলনৰ তৰফৰ পৰা এটা বৃহৎ আমি সাহাৰ্য পুঁজি কৰিব খোজোঁ, যাতে আমাৰ ভাওনা সন্মিলনৰ শিল্পীবৃন্দ যদি কেতিয়াবা অসুবিধাত পৰে, যদি কেতিয়াবা আৰ্থিক দুৰৱস্থাত পৰে, এই পুঁজিৰ পৰা যাতে সহায় আমি আগবঢ়াব পাৰিম। আমি আশা কৰোঁ, আমি চৰকাৰক অনুৰোধ জনাম, আবেদন জনাম যে আমাৰ যিসকল ভাওনা শিল্পী, এই ভাওনা শিল্পীসকলৰ বাবেও যেনেকৈ অন্যান্য শিল্পীসকলক পেঞ্চন আদি দিয়ে, যেনেকৈ সহযোগিতা আগবঢ়ায়, ঠিক তেনেকৈ ভাওনাৰ লগত জড়িত শিল্পীসকলকো যাতে সমমৰ্যাদাৰে, অন্যান্য শিল্পীৰ লগত সমমৰ্যাদাৰে যাতে আৰ্থিক বা অন্যান্য ধৰণৰ স্বীকৃতি প্ৰদান কৰে, সেইটো আমাৰ এটা আবেদনৰ ভিতৰত থাকিব। আমি দাবী বুলি নকওঁ, আমি চৰকাৰক আবেদন জনাম যে ভাওনা শিল্পীসকলৰ ভৱিষ্যতৰ নিৰাপত্তাৰ স্বাৰ্থৰ চৰকাৰত যিসকল লোক আছে তেখেতসকলে আমাৰ প্ৰতি সদয় দৃষ্টিভংগী এটা পোষণ কৰিব। এইখিনিয়ে আমাৰ লক্ষ্য, এইখিনিয়ে আমাৰ উদ্দেশ্য। আমি ভাবোঁ ভাওনাই সমন্বয়ৰ বাণী প্ৰচাৰ কৰে, ভাওনাই এক ঐক্যৰ বাণী প্ৰচাৰ কৰে, ভাওনাই এক সুদৃঢ় মানৱীয়তাৰ বাণী প্ৰচাৰ কৰে। ব্যুৰ ৰিপৰ্ট, অসম টুডে।